Welcome to Educare. আজি আমি এইটো হয় তোমালোকৰ ক্লাস 7 ৰ ইংলিছৰ তোমালোকৰ যেটো 5 নম্বৰ লেসন আছে এটা লেসন 5 আছে নহয় তোমালোকৰ ইন্ডিয়া মেক্স স্পেস হিষ্টৰী উইথ চন্দ্ৰয়ান 3 এইটো তোমালোকৰ যি পাঠ আছে লেসন আছে পাঠটো সুন্দৰকৈ পঢ়িম লগতে সুন্দৰকৈ অসমীয়া আলোচনা কৰি যাম মই তোমালোকৰ শব্দ অৰ্থবিলাক লগতে আৰু কিনো এই পাঠটোত কৈছে মই পাঠনো কি কৈছে যে সুন্দৰকৈ আমি অসমীয়াত আলোচনা কৰি পঢ়ি সুন্দৰকৈ বুজিলাম যাতে আমি যিকোনো প্ৰশ্ন আহে তাৰ পৰা আমি প্ৰশ্নবিলাক উত্তৰ লিখিব পাৰো আৰু লগতে পাঠটো আমি পঢ়িব পাৰো ঠিক আছে তেতিয়া আৰম্ভ কৰো আমি তোমালোকৰ চোৱা কি কৈছে ইন্ডিয়া মেক্স স্পেস হিষ্টৰী উইথ চন্দ্ৰয়ান 3 তোমালোকে হয়তো চন্দ্ৰয়ান 3 যেতিয়া লঞ্চ হৈছিলে তেতিয়া হয় তোমালোকে সকলোৱে গম পাইছিলে চাগে ন তোমালোকৰ আজিকালি যেহেতুকে স্কুলত তোমালোক ইছৰৰ যিকোনো মিছন হলে আমাৰ স্কুলবিলাকত তোমালোক চাবলৈ দিয়ে হয়নে চাবলৈ ছাৰ বাইদেউহঁতে সুবিধা কৰিব দিয়ে লাইভ দেখুৱাই গৈ তোমালোকে হয়তো মনত আছে তোমালোকৰ চন্দ্ৰযান 3 যেতিয়া মংগলযান চন্দ্ৰযান এইবিলাক তোমালোকে হয়তো স্কুলত চাবলৈ পাইছিলে বা ঘৰতো তোমালোকে চাবলৈ পাইছিলে সেইটো ওপৰতে সুন্দৰকৈ এটা পাঠত আমি এতিয়া দিয়া আছে আমি এতিয়া আলোচনা কৰো ঠিক আছে কি কৈছে যে কি India makes space history with Chandrayaan 3 মানে ইন্ডিয়া মানে ভাৰতে makes space history মানে makes মানে কৰা মানে গঢ়িলে আৰু কি space history মানে space মানে কি হয় মহাকাশ history মানে ইতিহাস মানে ভাৰতে মহাকাশৰ মানে হিষ্ট্ৰী এটা ইতিহাস গঢ়িলে উইথ কিহৰ লগত চন্দ্ৰযান 3 জৰিয়তে ভাৰতে মহাকাশৰ ক্ষেত্ৰত এটা ইতিহাস ৰচিলে এটো কথা কৈছে চন্দ্ৰযান 3 হল আমাৰ ভাৰতৰ প্ৰথমখন দেশ যেনেকি চন্দ্ৰৰ সাউথ পোল মানে দক্ষিণ মেৰুত অৱতৰণ মানে কি চন্দ্ৰযান মানে চন্দ্ৰত গৈ মিলি যিখন বাহন তাত অৱতৰণ কৰিছিলে তাত সফট ল্যান্ডিং কৰিছিলে ভাৰতে প্ৰথমখন দেশ যে নেকি চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথমখন দেশ আছিল মানে আৰু আমাৰ গোটেই বিশ্বভিৰত 4 নম্বৰখন দেশ যিখন নেকি চন্দ্ৰত যিকোনো যান মানে স্পেস ক্ৰাফট বুলি কয় যে চন্দ্ৰযান মহাকাশ যান এই চন্দ্ৰত অৱতৰণ কৰিবলৈ সক্ষম হৈছিল গতিকে সেই ফলৰ পৰা মানে ভাৰতে ইতিহাস ৰচনা কৰিছিল গতিকে হেইটোৰ ওপৰতে সুন্দৰকৈ পাঠ দিছে তোমালোকে চন্দ্ৰযান 3 হয় তাৰ আগতে চন্দ্ৰযান 1 2008 চনত কৈছিল তাৰ পিছতে চন্দ্ৰযান 2 খন কৈছিল 2019 চনত হেখন মানে সম্পূৰ্ণভাৱে সফল নাছিল বাৰু কিন্তু যেতিয়া নেকি সফট ল্যান্ডিং কৰিব গৈ তেতিয়া ক্ৰেশ ল্যান্ড হৈছিল মানে অকমান তাত খেলিমেলি হৈ ভালকে সফলতাৰে অৱতৰণ কৰিব পৰা নাছিল বাৰু এই টাইম পাঠটোত কি দিছে আমি ভালকে পঢ়িলাম একে কি চোৱা Look at the pictures above তোমালোকক কি কৈছে ওপৰত ছবিখন চাব গৈছে এখন এৰোপ্লেন এফলে বাৰ্ডছ হয় এটো কি এটা ৰকেট হয় মানে এই ৰকেট লিখিছে তাত কৈছে যে লোক ওপৰ ছবিখন লোক মানে চোৱা পিকচাৰ ওপৰত যে ছবিখন চাব গৈছে Make a list of the things that fly or travel through the sky আৰু কি কৈছে make a list এখন তোমাৰ লিষ্ট তৈয়াৰ কৰিব কৈছে কিয় থিংস যি বস্তুবিলাক যিকি আকাশত that যেটো নেকি ফ্লাই উৰে বা ট্ৰেভেল মানে কি ভ্ৰমণ কৰে through the sky আকাশৰ ওপৰত মানে যিবিলাক নেকি কোনোবাই যি উৰে বা ভ্ৰমণ কৰে তেনেকুৱা তোমালোকৰ এই ওপৰত দেখিলা নহয় এৰোপ্লেন চৰাই আৰু কি দেখিলেতো ৰকেট দেখিলে ইয়াৰ উপৰে আৰু তোমালোকৰ আমি আকাশত কি উৰা বা ফুৰা দেখিবলৈ পাওঁ হে তোমালোক লিষ্ট এখন বনাব কৈছে তাৰপিছত কি কৈছে তোমালোক pair up with a classmate compare your list কি হয় তাত pair up মানে তোমালোক লগ হ'ব গৈছে এটা তোমালোক কোনবা ক্লাসমেট মানে এটো সহপাঠী তোমাৰ লগ হৈ দেখুৱাইছে আৰু কম্পেয়াৰ তুলনা কৰিব যে তোমালোকে যে লিখিছা নিজৰ লিষ্ট কেখন এইটো আকাশত উৰে বা ফুৰে বুলি সেই লিষ্টখন তোমালোকৰ লগলত মিলিছে না নাই বা তুমি কম লিখিছা বেলেগ কিবা লিখিছা নেকি তোমাৰ লগৰজনে কিবা বেলেগ লিখিছা নেকি হেতু তোমাক তুলনা কৰিব কৈছে add new items from your partner list আৰু তোমাৰ যে কিবা থাকি গৈছে add নতুনকৈ যোগ কৰিব কৈছে items মানে কি কিবা আৰু থাকি গৈছে নেকি with your partner তোমাৰ বন্ধুৰ লিষ্টখন যে তুমি নিলিখা কিবা এটা লিখিছে হে তোমাৰ লিষ্টখনত হেতু সংযোগ কৰিব কৈছে ঠিক আছে circle the one you think is the fastest আৰু তোমালোক সার্কেল এনেকে ৰাউন্ড কৰিব কৈছে তোমালোকে যে লিষ্টখন লিখিছা তাত তোমালোকে কোনটো থিং the fastest যেনেকৈ সবতকৈ আকাশত স্পিডত যায় হে তোমালোকে তাত লিষ্ট কৰিব কৈছে মানে সার্কেল কৰিব কি স্পিডত যায় সবতকৈ আমি কি কিবা আকাশত আমি ধূমকেতু দেখি ধূমকেতু তোমালোকে লিখিছা ধূমকেতু একদম চুইটকে পাৰ হৈ যায় হেতু দেখিব পাৰা হয়নে বা নহলে মানে এনেকে জেনাৰেলি তো কি ৰকেটটো স্পিড সবতকৈ স্পিড যায় না ৰকেটটো স্পিড যায় ৰকেটটো তোমালোকে মানে কি কৰিব পাৰো আমি তাত সার্কেল কৰিব পাৰো আৰু আকাশত আমি কি দেখিব পাৰো তোমালোকৰ আজিকালি ড্ৰোন আকাশত উৰা দেখা তোমালোকে দেখিছা ড্ৰোন আকাশত উৰি থাকে চৰাই দেখো এৰোপ্লেন হেলিকপ্টাৰ দেখো হয়নে এইবিলাক ফাইটাৰ জেট এইবিলাক তোমালোকে আৰু আমি কি যুদ্ধ জাহাজ এইবিলাক আমি ক'ত দেখো আকাশত উৰা দেখিব তোমালোকে কি লিখিব পাৰা ফাইটাৰ জেট লিখিব পাৰা ড্ৰোন লিখিব পাৰা তাৰ পিছত আৰু কি লিখিব পাৰো আমি কি কৈছিলো
হেলিকপ্টাৰ দেখো হয়নে এইবিলাক তোমালোকে লিখিব পাৰা তাৰপিছত কি কৈছে তোমালোকক নাও লেটস টক এবাউট স্পেচেছ আৰু কি কৈছে নাও লেটস টক আমি কথা পাতো এবাউট স্পেচেছ স্পেচ মানে মহাকাশৰ বিষয়ে আমি কথা পাতো হা কৈছে হোৱাট ডু ইউ কল স্পেচ ইন ইয়ৰ মাদাৰ টং কি কৈছে হোৱাট ডু ইউ কল তুমি কি কোৱা স্পেচ খন মানে ইংৰাজীত স্পেচ কয় ইন ইয়ৰ মাদাৰ তোমাৰ মাতৃভাষা মাদাৰ টং মানে মাতৃভাষাত তুমি স্পেচ খন যিটো মহাকাশখন আমি কি বুলি কওঁ মহাকাশে কওঁ হয়নে আমি অসমীয়াত মহাকাশ কওঁ মাতৃভাষাত মহাকাশ বুলি কওঁ গগন বুলি কওঁ এনেকৈ হয়নে ঠিক আছে তাৰপিছত আহিলে হোৱাট ডু ইউ কল দ্য মুন এণ্ড দ্য স্কাই ইন ইয়ৰ লেংগুৱেজ কি কৈছে হোৱাট ডু ইউ কল তুমি কি বুলি কোৱা দ্য মুনটো মানে আমাৰ জুন আৰু স্কাই আকাশখনক তোমাৰ লেংগুৱেজ তোমাৰ ভাষাত আমি কি আমাৰ ভাষাত আমি আকাশখনক কি বুলি কওঁ সৰি মুনটো কি বুলি কওঁ আমি জুন বাই কওঁ জুন কওঁ চন্দ্ৰ এইবিলাক কওঁ চন্দ্ৰ জুন এইবিলাক আমি কওঁ আমাৰ ভাষাত হয়নে স্কাইখনক কি বোলে আকাশ কওঁ আকাশ ঠিক আছে তাৰপিছত হৈছে শ্বেয়াৰ উইথ এণ্ড লিসেন টু ইয়ৰ ফ্ৰেণ্ডছ হাউ মেনি ডিফাৰেণ্ট নেমছ ডু ইউ হিয়াৰ আৰু তোমাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিব কৈছে আৰু শুনিব কৈছে তোমাৰ বন্ধু কি কৈছে মানে এই আকাশখনকনো কি কৈছে তোমাৰ কি স্কাইটোক তোমালোকৰ ভাষাত কি কৈছা বা মুনটোক তোমালোক কি ভাষাত কৈছা কোৱা আৰু তোমালোক বন্ধুৱেনো কি বুলি কৈছে বেলেগ বেলেগ নাম থাকে ন সেইবিলাক তোমালোকক শুনিবলৈ কৈছে তাৰপিছত কৈছে এতিয়া নাও লেটস টক এবাউট চন্দ্ৰয়ান 3 আৰু নাও এতিয়া লেটস টক আমি কথা পাতো এবাউট চন্দ্ৰয়ান 3 খনৰ বিষয়ে আমি কথা পাতো আহা কৈছে Have you watched the launch of Chandrayaan 3 on TV? কৈছে Have you watched তোমালোকে চাইছিলানে the launch যেটো লাঞ্চ কৰিছিলে যেটা প্ৰথম যেতিয়া কি ক'ব লাগিব মহাকাশলৈ অৱতৰণ কৰিবলৈ যেতিয়া ৰকেটৰ লাঞ্চ কৰিছে তোমালোকে তেতিয়া চন্দ্ৰযান 3 খনৰ যে লাঞ্চ কৰিছে টিভি তোমালোকে দেখিছিলানে বা চাইছিলানে হৈছে Have you read about the news on Chandrayaan 3 আৰু চন্দ্ৰযান 3 যেতিয়া অৱতৰণ কৰিছিলে বা মহাকাশলৈ গৈছিলে তেতিয়া তোমালোকে নিউজত বাতৰি তোমালোকে পঢ়িবলৈ পাইছিলানে বা পঢ়িছিলানে হৈছে Let's read about the news on Chandrayaan 3 published in the newspaper The Assam Chronicle. Let's read. আমি পঢ়ো গৈছে about the news বাতৰি বিষয়ে চন্দ্ৰযান 3 বিষয়ে বাতৰি দিছে published in the newspaper যেটো বাতৰি কাকত প্ৰকাশিত হৈছিলে publish মানে প্ৰকাশিত হোৱা newspaper মানে বাতৰি কাকতত The Assam Chronicle নামৰ যিখন বাতৰি কাকত যেটো পাবলিশ হৈছিলে হেতু আমি বাতৰি কাকতনো কি বুলি ওলাইছিলে হেতু চাওহা গৈছে তোমালোকৰ তাৰ পিছতে ইয়াত তোমালোকৰ এই বাতৰি কাকতৰ প্ৰথম পেজটো ইয়াত দিছে চোৱা এই বাতৰি কাকতত তোমালোক দিছে The Assam Chronicle এইখন বাতৰি কাকতৰ ইংৰাজী এই বাতৰি কাকতৰ হে চন্দ্ৰযান মিছন যেতিয়া সফল হৈছে তাৰ পিছত বাতৰি নো কি লিখিছিলে হেতু আমাক চাবলৈ কৈছে আৰু লিখিছে নহয় Chandrayaan 3 lands successfully near moon south pole বুলি আটাও তোমালোক এতে কিবা এটা দিছে ৰঙাকে কি দিছে চাই লওঁ আগতে আমি কৈছে look at the front page তাৰ কৈছে যে বাতৰি কাকত আমি চালন তাৰ কৈছে look at the front page of the newspaper cut out given on the other side of the page তোমালোক কৈছে যে আমাৰ যে এইটো সাইডত তোমালোক next পেজত 77 পেজত যে তোমালোক বাতৰি কাকত দেখিছে তোমালোকৰ সেইখন চাবলৈ গৈছে তাৰ কি কৈছে আৰু কি লিখা আছে এটা আমি পঢ়ি লওঁ প্ৰথমতে ভালকে কিনো কৈছে এতে What do you notice at the top of the news article কি কৈছে What do you notice তুমি কি লক্ষ্য কৰিছা at the top একেবাৰে টপৰ ওপৰত of the news article news বাতৰি article হয় তাত তোমালোকে কি লক্ষ্য কৰিছা কৈছে Did you notice that some sentences or words are in bold তোমালোকে লক্ষ্য কৰি Did you notice তুমি লক্ষ্য কৰিছা নে কৈছে that যে some sentence কিছুমান বাক্য or বা words বা শব্দ কি কৈছে are written in bold কিছুমান লিখা আছে bold মল ডাঙৰ কৈ লিখা আছে তোমালোক লক্ষ্য কৰিছা নে কৈছে These big bold words or sentences these big bold words or sentences are called headlines এয়া তোমাৰ কি কৈছে যিবিলাক যেনে ডাঙৰ আখৰ দেখিছা bold ডাঙৰ আখৰ দেখিছা না word বা শব্দ বিলাক বা বাক্য হেবিলাক কি কয় হেডলাইন কয় বুলি কৈছে সো আমি যদি চাৰ্চ কৰা তোমালোকে কোনটো কথা কৈছে একদম টপত কৈছে না টপত আমি একদম বাতৰিখনৰ ওপৰত এটো লিখি আছে টপত এটো bold মানে ডাঙৰ কৈ লিখিছে চোৱা এটা Chandrayaan 3 lands successfully near moon south pole মানে Chandrayaan 3 lands মানে এটা অৱতৰণ কৰিলে successfully মানে সফলতাৰে near moon south pole জুন বাই চন্দ্ৰৰ সাউথ পোল দক্ষিণ মেৰুত অৱতৰণ কৰিলে সফলতাৰে বুলি কৈছে এটো আমাৰ নিউজপেপাৰ আৰ্টমেন হেডলাইন এটো হেডলাইন হৈ গৈছে তাৰ পিছত তোমালোকৰ এইখিনি লিখিছে এই আৰ্টিকেলৰ বিষয়ে চন্দ্ৰযান বিষয়ে ভিতৰত ডিটেইলছ মানে ইয়াত লিখিছে কিন্তু যেটো ওপৰত তোমালোক ডাঙৰ আখৰ লিখিছে মানে bold big words বা লেটাৰ লিখিছে ন হেতু কি কৈছে হেতুকে আমি হেডলাইন বুলি কৈ গৈছে তোমালোকে জানাই চাগে এটো তাৰ পিছতে কি কৈছে আৰু কিবা কৈছে চাগে এটা চাই লও আমি
You also have noticed such big bold words or sentences above a news article or news story or a magazine page. তোমালোকে হয়তো এনেকুৱা ডাঙৰ আখৰ কিছুমান বাক্য বা শব্দ দেখিছা কিংবা নিউজ আৰ্টিকল বা কিছুমান নিউজ ষ্টৰী বা কিছুমান মেগাজিন বা আলোচনীবিলাকৰ হেয়াতো তোমালোকে যেতিয়া চাবা তেতিয়া প্ৰথমৰ যিটো হেডলাইন হয় বা মেইন আৰ্টিকলটোৰ ওপৰত আমাৰ কি থাকে তাত ডাঙৰ ডাঙৰ আখৰে লিখা থাকে গৈছে Your teacher will show you a few other newspaper cutouts. Observe closely. You can see what the headlines look like in different languages. Because তোমালোকৰ শিক্ষকে টিচাৰে will show তোমালোক দেখুৱাব a few other newspaper কিছুমান newspaper cutout মানে কটা বা পেজ দিবলৈ দেখুৱাব Observe closely. তুমি ভালকৈ লক্ষ্য কৰাচোন কৈছে you can see তোমালোকে দেখিবা What the headlines look like? তোমাৰ headlines টো কেনেকুৱা তোমালোকে দেখিবা গৈছে in different বেলেগ ভাষাত headlines বিলাক কেনেকুৱা হয় তোমালোকে তাত দেখিবলৈ পাবা আমি চাওঁ চোৱা এই একেদিনাখনে এইটো কেতিয়া নেকি কেতিয়া আখৰ 24 তাৰিখৰ এইটো 24 আগষ্ট 2023 চনৰ যেটা নেকি কি 24 আগষ্ট চোৱা 2023 চনৰ বাতৰি কাকতৰ হেডলাইন হয় ইংৰাজী বাতৰি কাকত বেলেগ ল্যাঙ্গুৱেজত যে আমি চাওঁ যে আমি যে অসমীয়া প্ৰতিদিন আমাৰ অসমৰ অসমীয়া প্ৰতিদিন কাকত তোমালোকে চোৱা এইটো আছে তোমালোকৰ একে 24 আগষ্ট 2023 চনৰ এটা অসমীয়াত আমি চাওঁ যে চোৱা ইয়াত যিটো হেডলাইন হয় তোমালোকে দেখিছানে ডাঙৰ ডাঙৰ আখৰে লিখা আছে চমুকৈ ছুটিকৈ লিখাতে তাৰ মানে মেইন কথাটো ইয়াতে ডাঙৰ ডাঙৰ আখৰে লিখি দিছে তাৰ ভিতৰতে আমি তলত তাৰ ডিটেইলছ তাৰ বিষয়ে বেছিকৈ পঢ়িব পাৰিম নে তাৰছত ভাৰতৰ চন্দ্ৰ বিজয় আমি তাত ইংৰাজীত বেলেগকে পাইছিলো যে ভাৰতৰ চন্দ্ৰ বিজয় বুলি তিনটা শব্দ এটা কি লিখিছে হেডলাইন লিখিছে মানে ইতিহাস ৰচি জুনবাৰ বুকুত নামিল ঈশ্বৰ বিক্ৰম লেণ্ডাৰ চন্দ্ৰযান 3 সফল অৱতৰণ দেখিছানে এটো তোমালোকৰ আমাৰ কি হয় এইবিলাক হয় হেডলাইন এটো বাতৰি হক বা আন বাতৰিবিলাকৰ তুমি লক্ষ্য কৰা ভাৰতত ঘোষণা হল নতুন প্ৰভাতৰ এটো হেডলাইন এটা দেখিও প্ৰযুক্তিৰ ঈশ্বৰ বিৰল সাফল্য এটো হেডলাইন এটা তাৰ পিছতে এইবিলাক লিখিছে হয়নে ভাৰত মই লক্ষ্যত উপনীত হলো লক্ষ্য প্ৰাপ্তি হল তোমাৰো অভিনন্দন এনে এইবিলাক কি হৈছে এইবিলাক কৈছে তোমালোকৰ বাতৰি কাকতৰ এটাখনৰ হেডলাইন হয় এইবিলাক তোমাৰ হিতে কথা বুজা বিচাৰিছে তাৰ পিছতে কি কৈছে তুমি চোৱা আমি এতিয়া গম পালো হেডলাইন বাতৰি কাকতৰ হেডলাইন বা ভিতৰৰ অংশ কি হয় তাৰপিছত কি কৈছে তোমালোকক now listen to your teacher read out some words or sentences aloud each time you hear a headline clap your hands once or say yes কি কৈছে এটা তোমাক শুনা টিচাৰ তোমালোক কিবা এখন বাতৰি কাকতৰ পঢ়ি শুনাব মানে হেডলাইন বা কিবা পঢ়ি শুনাব each time প্ৰত্যেক টাইমত you hear a headline যে তুমি হেডলাইন পঢ়িছে বুলি তোমাৰ টিচাৰে হেডলাইন পঢ়ি তেতিয়া তোমালোকে চাপৰি বুজাব কৈছে বা yes বুলি ক'ব কৈছে say which of the headlines is interesting for আৰু কোনটো হেডলাইন তোমালোকে বেছি ভাল পালা শুনি ভাল পালা হেতু তোমালোক ক'ব কৈছে সাপোজ আমি যদি চাওঁ ইয়াতে তোমালোকে যদি আমি চাওঁ ইয়াতে এবাৰ হেডলাইন ভালেগিৰা পঢ়িলে তোমালোক প্ৰত্যেকটো হেডলাইন পঢ়া তোমালোক হেডলাইন নে ভিতৰ অংশ পঢ়ি তোমালোক হেডলাইন পঢ়িলে মানে চাপৰি বুজাব কৈছে তাৰ পিছত কোনটো হেডলাইন তোমালোকৰ ভাল লাগিলে হেতু ক'ব কৈছে মানে তাৰ পিছত আমি এটা নেক্সট তোমালোকৰ মেইন যেটো আৰ্টিকল আছে আমি কিনো লিখিছে আমি ইয়াত পঢ়িলাম ঠিক আছে সোয়া এটা আমি চাওঁ যদি তোমালোকে সোয়া চন্দ্ৰযান 3 ল্যান্ড সাকসেসফুলি নিয়ার মুন সাউথ পল এটা পালো হেডলাইন হয় তাৰ পিছত লিখিছে যে উই wave of jubilant swept across the nation on August 23 2023 এটা ভিতৰখিনি এনেকৈ লিখিছে a wave of jubilant নহয় তো jubilation মোৰ ভুল হৈছে a wave of jubilation মানে কি হয় jubilation আনন্দ উল্লাস এটা wave মানে ঢৌ আনন্দৰ উল্লাসৰ ঢৌ মানে swept মানে বৈ গৈছে গোটেই across the nation গোটেই দেশতে on কিতিয়া আগষ্ট 23 আগষ্ট 2023 তাৰিখে গোটেই আমাৰ দেশতে এটা আনন্দ উল্লাসৰ এটা ঢৌ বিয়পি যোৱা বা গোটেই দেশতে বিয়পি যোৱা দেখিবলৈ পাইছে কিহৰ কাৰণে mission achieves a soft landing on the lunar south pole কি কৈছে চন্দ্ৰযান 3 মিশন achieve সফলতাৰে মানে achieve কৰিলে মানে তাত লক্ষ্যত উপনীত হলগৈ অজন লক্ষ্যত উপনীত হলগৈ achieve কৰা মানে a soft landing মানে খুব ভালকৈ তাত অৱতৰণ কৰা soft landing মানে কি ক'ব লাগিব আমি সফলতাৰে তাত লাহেকৈ অৱতৰণ কৰিব পাৰিলে soft landing on the lunar south pole lunar মানে কি lunar চন্দ্ৰৰ যিখিনি ওপৰ ভাগ এটোকে lunar surface বুলি কোৱা হয় মানে চন্দ্ৰৰ ওপৰি ভাগত বা কি ক'ব লাগিব আমি চন্দ্ৰৰ মাটিত বুজি পাইছানে চন্দ্ৰৰ ওপৰত lunar মানে চন্দ্ৰৰ যিটো বুজায় মাটিৰ ওপৰত আমি চন্দ্ৰৰ ওপৰত অৱতৰণ south pole মানে দক্ষিণ মেৰু south pole মানে হৈছে দক্ষিণ মেৰু উত্তৰ মেৰু দক্ষিণ মেৰু থাকে নহয় দক্ষিণ মেৰু
ভাৰতখন প্ৰথম দেশ হয় যে নেকি চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ চন্দ্ৰযান মানে যিকোনো এখন মহাকাশযান অৱতৰণ কৰিবলৈ সক্ষম হৈছে তো দা এন্টায়াৰ কান্ট্ৰি curiously as the Vikram lander gently descended towards the lunar surface কি কৈছে যে কি দা এন্টায়াৰ কান্ট্ৰি গোটেই এন্টায়াৰ মানে গোটেই দেশখনে watch লক্ষ্য কৰি আছিল বা চাই আছিল curiously মানে কি হয় কৌতূহলপূৰ্ণভাৱে as the Vikram যেতিয়া নেকি বিক্ৰম লেণ্ডাৰ যিখন লেণ্ডাৰ আছিল তাত মানে যিখন লেণ্ডাৰ মানে তাত এটা লৈ গৈছিল যোনে নেকি লেণ্ড তাত মানে বাহন এখন যান আৰু এখন বাহন যিখন চন্দ্ৰত অৱতৰণ কৰিছে গৈ মেলি এখন লেণ্ডাৰ হয় তাৰ এখন নাম কি আছিল বিক্ৰম দিছিলে ডিসেন্ডেড মানে হৈছে অৱতৰণ কৰা বা তললৈ নমা হেতু যায় টুৱাৰ্ডছ দ্য লুনাৰ সাৰ্ফেস কোফালে চন্দ্ৰৰ ওপৰ ভাগত অৱতৰণ কৰিলে গৈছে at exactly 6:04 মানে আবেলি PM মানে 6:04 ইন্ডিয়ান স্ট্যান্ডার্ড IST মানে হৈছে ইন্ডিয়ান স্ট্যান্ডার্ড টাইম 6:04 মানে হে কি বিক্ৰম যিখন লেণ্ডাৰ আছিল হে চন্দ্ৰৰ ওপৰত অৱতৰণ কৰিছিলে গৈ The landing was confirmed by the Indian Space Research Organization আৰু যেটা তার যে ল্যান্ডিং কৰিলে অৱতৰণ কৰিলে হেতু কোনে কনফার্ম কৰিলে কৈছে ইন্ডিয়ান স্পেস ৰিসাৰ্চ অৰ্গানাইজেশন ভাৰতীয় যেটো নেকি মহাকাশ গৱেষণা সংস্থা বুলি কয় নহয় ভাৰতীয় মহাকাশ গৱেষণা সংস্থা যেটো ইন্ডিয়ান স্পেস ৰিসাৰ্চ অৰ্গানাইজেশন কয় ইসৰো তোমাক নাম শুনিছে চাগে from the mission control center in Bangalore যি মিশন কন্ট্ৰোল সেন্টাৰ তাৰ পৰা তেওঁলোকে কনফার্ম কৰিলে যে এইখন বিক্ৰম লেণ্ডাৰ খনে চন্দ্ৰৰ বুকুত অৱতৰণ সফলতাৰে অৱতৰণ কৰিব বুলি কনফার্ম কৰিলে এনে তোমালোকৰ এনেকে ইয়াতে দিয়া আছে আমি বেছিকে পঢ়িলে বড লিখলে হৈ যাব সাগে Sears erupted flags waved and a sense of immense pride filled in the air কি হৈছে যে কি তাৰপিছত কি হৈছে Sears erupted মানে জয়ধ্বনি হৰ্ষোল্লাস সকলে হৰ্ষোল্লাস হৈছে ফ্লেগস ওয়েভ মানে ফ্লেগ আমাৰ জাতীয় পতাকা ওয়েভ এনেকে মানুহে ওয়েভ কৰিছে and a sense of immense pride আৰু এটা সেন্স মানে মানুহৰ এটা সেন্স হৈছে জ্ঞান হৈছে যে immense pride মানে immense অপৰিসীম pride মানে গৌৰৱ অনুভৱ হৈছে feel in the air গোটে আকাশে বতাহে মানে হে গৌৰৱৰ যি এটা জয়ধ্বনি সকলে হৈছে ফ্লেগ জাতীয় পতাকা উৰুৱাইছে মানুহে তাৰ পিছতে এটা মানুহৰ কি অপৰিসীম এটা আনন্দ বা গৌৰৱান্বিত অনুভৱ কৰিছে ভাৰতৰ আকাশে বতাহে হেতু বিয়পি পৰিছে গৈছে Scientists at ISRO choose the moon's south pole as the landing site for a very important reason কি কৈছে যে বৈজ্ঞানিক সায়েন্টিস্ট বিলাকে ISRO সায়েন্টিস্ট তেওঁলোকে চুজ কৰিলে বাছনি কৰিলে যে কি মুন সাউথ পোল মানে চন্দ্ৰৰ যেটো দক্ষিণ মেৰু তাত এটা ল্যান্ডিং সাইট হিচাপে তাতে অৱতৰণ কৰিব বুলি তেওঁলোকে এটা বিশেষ গুৰুত্বপূৰ্ণ কাৰণবহ তাত মানে তেওঁলোকে বাছনি কৰিলে This region is largely unexplored and is believed to hold significant amount of water ice speaking to the dot আৰু এতিয়া বাকিখিনি কত আমি বাটুৰ তেনেকুৱা হয় বাকিখিনি দিঘলাকে লিখা থাকিলে 4 নং কলম 4 পেজ নম্বৰ 6 যেটো কলম 4 তাত আই বাকিখিনি কথা লিখা আছে নেকি হেতু মই পঢ়িছে বাটুৰ কথা নে তাৰ কি আছে this region মানে এই ঠাইডোখৰ ৰিজন মানে ঠাইডোখৰ is largely unexplored এই ঠাইডোখৰ মানে কেতিয়া আনএক্সপ্লোৰড হৈ আছে আমতন নজনা কোনো এটালৈকে যোৱা নাই তাত এক্সপ্লোৰ কৰা নাই আৰু is believed এটো বিশ্বাস কৰা হয় যে হোল significant amount of water ice আৰু ঠাইডোখৰ এটা water ice মানে পানীৰ বৰফ পোৱা যায় বুলি বিশ্বাস কৰি তাত মানে তেওঁলোকে অৱতৰণ কৰিছে এইবিলাক পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে সো আমি এটা নিউজ আৰ্টিকেল পঢ়ি তাৰ পিছত তোমালোক এখন বাতৰিকাকত যে আমি চাও তাৰ পিছত বেলেগ অকল যে এটোই নহয় বেলেগ তোমালোকৰ হেডলাইন দেখা পাবা ফাৰ্মাৰ্স honored for sustainable farming মানে কৃষকসকল বেলেগ এটো বেলেগ এটা বাতৰি হেডলাইন হয় তাৰ কৃষকসকলক অনাৰ সন্মানিত কৰিলে for sustainable farming সাস্টেইনেবল বহনক্ষম যি কৃষি কৰিছে তাৰ কাৰণে তেওঁলোকক সন্মান যাইছে কৰবাত flood situation improves in Dhemaji আৰু যেটো ধেমাজিত বানপানী হৈ আছিল এই ফ্লাডৰ যেটো অৱস্থা বানপানীৰ অৱস্থা হেতু ভাল লাহেলে ভাললৈ আহিছে ধেমাজি হেতু এটা বাতৰি আহিছে তাৰ পিছতে rural runners win 2023 champions royal runners এটা টিম হয় তেওঁলোকে 2023 চনৰ চেম্পিয়নশিপ কিতাপ অৰ্জন কৰিছে এইখিনি বাতৰি তোমালোকৰ কাৰণ এইখিনি পঢ়িছো কাৰণ তোমালোকৰ লেসন টু পিছ আমি যি পঢ়িম নহয় তাত ইয়াৰ বিষয় তোমালোকক তাত লিখা আছে ঠিক আছে এতিয়া আমি বাকি দেখো লেসন বাকি পঢ়ো এৰেছটো তোমালোকে ইয়াত দিছে match these items to the parts of a news item তোমালোক কৈছে যে ইয়াত কিছুমান ওয়াৰ্ড বা বাক্য লিখা আছে এই বাক্যটো তোমালোকৰ as a body of news story article body মানে কি বুজানে body মানে হৈছে তোমালোকৰ এই যে বাতৰি আমি পঢ়িলো
এইটো হেডলাইন হয় এইখিনি ওপৰ হেডলাইন এইখিনি হয় বডি এইটো বডি বুলি কয় ঠিক আছে এইটো হেডলাইন আৰু এইখিনি বাতৰি নিউজ আৰ্টিকলটো এইটো বডি হয় ঠিক আছে এটা তোমালোক কবলৈ গৈছে যে কি এনে চোৱা এটা বাক্যটো দিয়া আছে না বাক্যগ্ৰাম দিয়া আছে বাক্যটো মানে তোমালোকৰ এই নিউজ বাত আৰ্টিকলটোৰ বডি হয় নে এটা হেডলাইন হয় হে তোমালোকক কবলৈ কৈছে এতিয়া এটা তোমালোক চুজ মানে মেচ কৰিব কৈছে এটা ইন্ডিয়া মেক্স স্পেস হিষ্টৰী ভাৰতে মহাকাশত মহাকাশ ইতিহাস মহাকাশৰ ক্ষেত্ৰত এটা ইতিহাস ৰচনা কৰিলে এটো এটা কি হ'ব হেডলাইন হ'ব মানে ছুটিকৈ দিছে আৰু তাতে গোটেই তাৰ পিছতে হয়তো বাকি বডিটো দেখায় গতিকে আমি এটো হ'ব তোমালোকৰ বি এটা হেডলাইন হয় ঠিক আছে তাৰ পিছত দিছে ৰেস্কিউ টিমস আৰ হেল্পিং ফ্যামিলিজ এন্ড ৰিপেয়াৰ ৱৰ্ক হেজ বিন বিগান ইন দা এফেক্টেড এৰিয়াস এটো বানপানীৰ বিষয়ে লিখা আছে কি ৰেস্কিউ টিমস মানে উদ্ধাৰকাৰী দলবিলাকে তেওঁলোকৰ পৰিয়ালক সহায় কৰিছে এন্ড ৰিপেয়াৰ ৱৰ্ক has begun আৰু জিবলা ৰিপেয়াৰ ৱৰ্ক হইবলা আৰম্ভ হৈছে আৰু এফেক্টেড জিবলা মানে প্ৰভাৱিত এৰিয়া হয় হেবিলাকত ৰিপেয়াৰ কাম আৰম্ভ হৈছে এইলা মাইটো হৈছে বাতৰিৰ এটা হেডলাইন নহয় এটো কি হ'ব এটা এটো বাতৰিৰ এটা বডি হ'ব এ বডি অফ এ নিউজ আৰ্টিকল মানে এটা নিউজ আৰ্টিকলৰ ষ্টৰী বা আৰ্টিকল এটা তাৰ ভিতৰ অংশ হয় ঠিক আছে তাৰপিছতে আহিলে দা চন্দ্ৰযান 3 spacecraft landed safely on August 23 মানে এটো তোমালোক ডিটেইলস কৈছে এইখিমা ডিটেইলসৰ হেডলাইন নাথাকে এটো এটা কি হ'ব এটো এটা বডি হ'ব এটো হ'ব এটা বডি ঠিক আছে তাৰ পিছতে দিছে ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ এৱাৰ্ডছ ফাৰ্মাৰ্স মানে ডাইৰেক্টৰ এগ্ৰিকালচাৰ কৃষি যিজন ডাইৰেক্টৰ হয় তেখেতে কি সকলক এৱাৰ্ড দিলে কোড কি হয় কথা আমি ভালকৈ নাজানো এটো হেডলাইন হ'ব এটো কি হ'ব এটা হেডলাইন হয় এটো হ'ব তোমালোকৰ হেডলাইন ঠিক আছে বুজি পাইছানে তোমালোকে যদি বুজি পাত কিবা অসুবিধা হলে কমেন্ট কৰিবা ঠিক আছে তাৰ এটা আমি কৈছে নেক্সট আমি যাতে ৰিড এন্ড এক্সপ্লোৰ পঢ়া আৰু এক্সপ্লোৰ কৰা গৈছে ঠিক আছে এক্সপ্লোৰ মানে আবিষ্কাৰ কৰা অন্বেষণ কৰা আমি জানো আৰু কিনো লিখা আছে ইন্ডিয়া অন দা মুন ইন্ডিয়া ভাৰত চন্দ্ৰৰ ওপৰত মানে ভাৰত চন্দ্ৰৰ ওপৰত বা চন্দ্ৰত ভাৰতবৰ্ষ এনে মানে এটো আৰ্টিকল তাৰ ওপৰত আমি ইয়াত পঢ়িম ঠিক আছে কি দিছে India made history on August 23 to 2023 as its spacecraft Chandrayaan 3 successfully landed near the moon's south pole. কি কৈছে India made history ভাৰতে এটা ইতিহাস ৰচনা কৰিলে on August 23 কেতিয়া আগষ্ট 23 2023 চনত আগষ্ট 23 তাৰিখে ভাৰতে ইতিহাস ৰচনা কৰিলে as its spacecraft Chandrayaan 3 successfully landed near the moon's south pole গৈছে as its যেতিয়া নেকি ইয়াৰ spacecraft খন মানে মহাকাশ যানখন spacecraft মানে এখন কি মহাকাশ যানখন Chandrayaan 3 নামটো কি হয় Chandrayaan 3 successfully মানে সফলতাৰে landed মানে অৱতৰণ কৰিলে near the moon's south pole near মানে কাষত ক'ত চন্দ্ৰৰ moon's মানে চন্দ্ৰৰ south pole দক্ষিণ মেৰুত যেতিয়া নেকি Chandrayaan 3 খন মহাকাশ যান Chandrayaan 3 খন যেতিয়া সফলতাৰে অৱতৰণ কৰিলে চন্দ্ৰৰ দক্ষিণ মেৰুত এতিয়া ভাৰত এটা কি এতিয়া ইতিহাস ৰচনা কৰিলে গৈছে India became the fourth nation to achieve a lunar landing and the first to reach this unexplored region কি কৈছে India become মানে হোৱা India এখন কি হ'ল the fourth nation 4 নম্বৰ দেশ হ'ল fourth মানে 4 নম্বৰ nation মানে দেশ হয় to achieve a lunar landing এটা মানে কি হোৱা সফল হোৱা achieve মানে সফলতাৰে কোৱা achieve কৰা গম পাইছানে achieve মানে তাত উপনীত হ'ল লক্ষ্যত উপনীত হোৱা a lunar landing lunar মানে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ সক্ষম হোৱা 4 নম্বৰখন দেশ and the first to reach this unexplored region আৰু প্ৰথম হয় first মানে প্ৰথম হয় reach মানে পোৱা গৈ this unexplored region মানে ইজিন unexplored মানে যেতিয়াও নেকি নোযোৱা যে ঠাই আছিল সেইটো কো আছিল চন্দ্ৰৰ যেটো সাউথ পোল দক্ষিণ মেৰু তাত যোৱা প্ৰথমখন দেশ হিচাপে চিহ্নিত হ'ল কৈছে A wave of jubilation swept across the nation as young and old came together to celebrate this historic moment কি কৈছে A wave of jubilation মানে এটা wave মানে হৈছে ঢৌ এটা ঢৌ বুলিব কয় wave মানে ঢৌ বা jubilation আনন্দ বা উল্লাসৰ ঢৌ swept across the nation মানে গোটেই across swept মানে বৈ যোৱা বা বিয়পি পৰা across the nation মানে গোটেই দেশতে এটা আনন্দ উল্লাসৰ ঢৌ বিয়পি পৰিছে বা বৈ গৈছে
এজ ইয়ং যদি ডেকা বা বুঢ়া কেম টুগেডাৰ সকলোৱে একেলগে আহি ওলাই আহিছে আৰু চেলিব্ৰেট তেওঁলোকে উদযাপন কৰিছে বা চেলিব্ৰেট কৰিছে দিছ হিষ্ট্ৰিক মোমেণ্ট আৰু এই যে ঐতিহাসিক মোমেণ্ট মুহূৰ্ত হিষ্ট্ৰিক মানে ঐতিহাসিক মোমেণ্ট মানে কি মুহূৰ্ত এই ঐতিহাসিক মুহূৰ্তটো তেওঁলোকে উদযাপন কৰিছে বা উল্লাস উদযাপন কৰিছে কৈছে at exactly 6:04 p.m. IST scientists at the Indian Space Research Organization confirmed the landing from their mission control center কি কৈছে at exactly মানে একদম exact time একদম সঠিক টাইম কি হয় 6:04 PM মানে আবেলি IST মানে ইন্ডিয়ান স্ট্যান্ডার্ড টাইম যে ভাৰতীয় সময় অনুসৰি একজেক্টলি মানে কি 6:04 বিজ্ঞানীসকলে দা ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন মানে ইণ্ডিয়ান ভাৰতীয় মহাকাশ স্পেচ মানে মহাকাশ ৰিচাৰ্চ মানে গৱেষণা অৰ্গেনাইজেশ্যন সংস্থা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে কনফাৰ্ম কৰিলে যে কি তেওঁলোকে বিজ্ঞানীসকলে কনফাৰ্ম কৰিলে যে দা লেণ্ডিং ফ্ৰম দেয়াৰ মিছন কণ্ট্ৰল চেণ্টাৰ তেওঁলোকৰ সফলতাৰে অৱতৰণ কৰিলে বুলি তেওঁলোকৰ মিছন কণ্ট্ৰল চেণ্টাৰ যেটো আছে বেংগালুৰু তাৰ পৰা তেওঁলোকে হেতু কি কলে ঘোষণা কৰিলে কৈছে the lander named Vikram gently touched down and moments later the rover Pragyan rolled out to explore the lunar surface কি কৈছে the lander মানে কি হয় যি এখন লেণ্ডাৰ যিখনে লেণ্ড কৰিলে মানে চন্দ্ৰপুৰ এটা এখন ধৰি লোৱা এখন মহাকাশযান বা এটা যখন গাড়ী ধৰি লোৱা লেণ্ডাৰ এখন গাড়ী যিখনে নেকি তাত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিলেগে তাত মানে নামিলেগে এইখন লেণ্ডাৰ নাম কি হয় বিক্ৰম লেণ্ডাৰ তাত জেন্টলি টাচ মানে জেন্টলি খুব ভালকৈ মানে লাহেকৈ টাচ মানে চুলে গৈ টাচ ডাউন মানে তলত চুলে গৈ এণ্ড মোমেণ্টছ লেটাৰ আৰু কেইমাহৰ পিছতে মোমেণ্টছ মানে মুহূৰ্তৰ লেটাৰ মানে মুহূৰ্তৰ পিছতে দা ৰোভাৰ মানে এই যিখন বিক্ৰম লেণ্ডাৰ হয় তাত এখন সৰু মানে এখন যান তাত গৈছে যিখনে চন্দ্ৰপৃষ্ঠত এইখন বিক্ৰম লেণ্ডাৰখন যেতিয়া চন্দ্ৰত অৱতৰণ কৰিলে তাৰপিছত তাৰ ভিতৰত এখন সৰু আৰু এখন যান আছিলে সেইখন নাম প্ৰজ্ঞান হয় প্ৰজ্ঞানখন তাৰ ভিতৰৰ পৰা ওলাই মেলি চন্দ্ৰৰ ওপৰত মানে সি ঘূৰি ফুৰিব তাৰ পৰা কি কৈছে প্ৰজ্ঞান ৰোল আউট মানে বাহিৰ ওলাই যোৱা টু এক্সপ্লোৰ কৰিবৰ কাৰণে তাত কি আছে চাবলৈ এক্সপ্লোৰ কৰিবৰ কাৰণে সেইখনে কি কৈছে ওলাই গল গৈছে অন্বেষণ কৰিব বা কিবা নতুন আৱিষ্কাৰ কৰিবৰ কাৰণে এক্সপ্লোৰ মানে অন্বেষণ কৰা আৱিষ্কাৰ কৰিবৰ কাৰণে দা লুনাৰ চাৰ্ফেচ মানে চন্দ্ৰৰ যি চাৰ্ফেচ হয় চন্দ্ৰৰ বুকুত বেলেগ কিবা আৱিষ্কাৰ পায় নে কিবা চাবলৈ পৰীক্ষণ কৰিবলৈ প্ৰজ্ঞান যিখন ৰভাৰ হয় সেই চন্দ্ৰৰ পৰা বিক্ৰম লেণ্ডাৰৰ পৰা ওলাই গল কৈছে This mission made India the fourth country to land on the moon and the first ever to reach the unexplored South Pole region. Ito ami baterio article to pohibo paisilo hene. This mission jito edu mission asile, ei mission made India bonale kiba korile the fourth country 6 number dekh hoy to land on the moon. Jikhon die neki চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা 6 নম্বৰ এখন দেশ হ'ল ভাৰত and the first ever আৰু এক সৰ্বপ্ৰথম দেশ হয় to reach the unexplored South Pole region আৰু এই সৰ্বপ্ৰথম ক্ষেত্ৰত পোৱা গৈ ৰিচ মানে তাৰ পৰিপকত unexplored যিটো কেতিয়াও তাত এক্সপ্লোৰ কৰা নাই কোনো তাত যোৱা নাই South Pole region যিটো নেকি চন্দ্ৰৰ দক্ষিণ মেৰু যিটো অঞ্চল তাত যোৱা প্ৰথমখন দেশ হিচাপে চিহ্নিত হ'ল কৈছে এইখিনি পঢ়াৰ পিছতে তোমালোকৰ হয়তো কোনবা ছাত্ৰ দুজন ছাত্ৰী ভাবিছে আৰু মতে কৈছে যে I am going to read more about why the moon South Pole is so special. এই কোনবা ধৰিলো ৰাজু বা কোনবা নাম হৰ কোনবা তোমালোকৰ লগৰ কোনবা হয়তো ভাবিছে যে কি I am going to read মই পঢ়িম বুলি কৈছে মই পঢ়িবলৈ গৈ আছো কি হ'ব more about why কিহৰ বিষয় more আৰু বেছি মই পঢ়িম কি হ'ব জানিবলৈ বিচাৰিছে আৰু about বিষয়ে why the moon South Pole is so special কিয় why মানে কিয় the moon South Pole যা চন্দ্ৰৰ যিটো দক্ষিণ মেৰু so special কিয় কাৰণে এটো সব স্পেশাল হয় দক্ষিণ মেৰুত যে ভাৰতে অৱতৰণ কৰিলে তাৰ অৱতৰণ কৰা সব বিশেষ কি ইমান বিশেষ হয় যে ভাৰতৰ অৱতৰণ সেই বিষয়ে মই আৰু পঢ়িম বুলি কৈছে এই ভাবিছে তাই ভাবিছে কি I'll explore space one day মই এদিন এক্সপ্লোৰ কৰিম মই কি এক্সপ্লোৰ কৰিম কৈছে স্পেচ মহাকাশ ওৱান ডে এদিন মই মহাকাশত গৈ মানে কিবা এটা নতুন ময়ো আৱিষ্কাৰ কৰিম ময়ো মহাকাশলৈ যাম বুলি তাই ভাবিছে ঠিক তোমালোকেও হেনেকে ভাবিব পৰা হয়নে তোমালোকেও পঢ়িলে হলে তোমালোকেও ভালকে যদি
তোমালোকৰ যদি কাৰোবাৰ সপোন আছে নিশ্চয় এদিনকৈ তোমালোকে পাৰিবা যদি তোমালোকে সাইন্টিষ্ট হোৱা তোমালোকে মহাকাশৰ বিষয়ে গৱেষণা কৰা পঢ়া তেতিয়া তোমালোকে নিশ্চয় যাব পাৰিবা মানুহৰ সপোন থাকিব তোমাৰ সপোন যে তোমালোকৰ মন নাযায় যে এদিন চন্দ্ৰত বা মহাকাশত গৈ মেলি সেই কিবা বিষয়ে তাৰ ওপৰত যাম তাৰ বিষয়ে পঢ়িম হয়নে আৰু তোমালোকে চেষ্টা কৰা তেতিয়াহলে চেষ্টাৰ অসাধ্য একো নাই তোমালোকে সপোন দেখা ভালকে যদি তোমালোকে পঢ়া নহয় এই তোমালোকে যিকোনো এইটো বুলি নহয় বেলেগ কি সপোন তোমাৰ থাকিব পাৰে তোমালোকে যি মন দি পঢ়া তোমালোকে সিৰিয়াসলি ভালকে যি পঢ়া নিজক বিশ্বাস কৰা নিজক তেতিয়া তোমালোকে নিশ্চয় এই তোমালোকৰ যি সপোন আছে তাত এদিন সফল হ'বাই তাৰ কাৰণ তোমালোকে ধৈৰ্য আৰু আমি পঢ়াওনা কৰিবই লাগিব হয়নে বাৰু এতিয়া আৰু তোমালোকে কমেন্ট কৰিবাচোন কাৰ কি তোমালোকে ডাঙৰ হয়নো কি হ'ব বিচাৰা এনে লিখিলে কি হয় তোমালোকে কবাত লিখি ৰাখা হয় তে হেতু তোমালোকক এনি টাইম তোমালোক কি কৰিব তোমালোক হেতু ফল লৈ যাব তোমালোকক ভগৱানে সহায় কৰে নিজে তোমালোকে চাবা গম নোপোৱাকৈ তোমালোকে হেতু দিখত আগবাঢ়ি যাবা কাৰণ তোমালোকে এটো কমেন্ট কৰিবা নহয় তোমালোক কবাত তোমালোকৰ বহিটো লিখি ৰাখিব পৰা যে মই ডাঙৰ এনেকুৱা হ'ব বিচাৰ তে তোমালোক বহুত হেল্প কৰিব মই সঁচা কৈছো তোমালোকে যদি কিবা সপোন আছে তোমালোকে লিখি ৰাখিবা কবাত কমেন্ট কৰা তে তোমালোক ইটোৱে কিবা ইনস্পায়াৰ কৰি থাকিব তোমালোকক অনুপ্ৰাণিত কৰি থাকিব ঠিক আছে তাৰপিছত কি কৈছে why south pole matters এটা আমি পঢ়িম why কিয় south pole matters এই south pole যে গল তাৰ বিষয়ে আমি কিয় south pole টো মেটাৰ কৰে মানে কিয় এটো গুৰুত্বপূৰ্ণ হয় তাৰ বিষয়ে লিখা আছে তোমালোক চোৱা the moon south pole is important because it is largely unexplored by past mission কি কৈছে the moon south pole মানে চন্দ্ৰৰ যেটো দক্ষিণ মেৰু হয় is important এটো খুব গুৰুত্বপূৰ্ণ because মানে কাৰণ it is largely unexplored এটো মানে কেতিয়াও মানে লাৰ্জলি মানে কেতিয়াও মানে কি হয় তাত কোনো আজিলৈকে কোনো মানে কোনো তাত আৱিষ্কাৰ কৰা নাই বা কোন তাত যোৱা নাই বা কি আছে চাবলৈ চেষ্টা কৰা নাই বা যাবলৈ সক্ষম হোৱা নাই হিতৰ বাই পাস মিশন মানে আগৰ যিবিলাক মিশন যিমানবিলাক কৰিলে অভিযান যিবিলাক মিশন মানে কি অভিযান যিমানবিলাক অভিযান হল চন্দ্ৰৰ ওপৰত তা কোনো এখন দেখেই বা কোনোৱে তালৈ গৈ মেলি তানো কি আছে তেওঁলোক চাবলৈ যোৱা নাই গতিকে হেতু কাৰণে খুব গুৰুত্বপূৰ্ণ কাৰণ প্ৰথমটা কি আছে তেতিয়া গম পোৱা সাউথ পোলৰ নৰ্থ পোলতো কি আছে হয়তো আগতে গৈছে আগৰ তিনিখন দেশ গৈছে 4 নম্বৰ কিন্তু সাউথ পোলত কোনো যোৱা নাই গতিকে তাতনো কি আছে তাতো চাব কাৰণে গৈছে কাৰণ এটো গুৰুত্বপূৰ্ণ বুলি কৈছে it is also believed to contain water ice beneath its surface আৰু কিছে it is also believed আৰু এটো বিশ্বাস কৰা believe মানে বিশ্বাস কৰা হয় to contain water ice ইয়াত তাত যে কন্টেন্ট আছে মানে তাত আছে কি ওয়াটার আইস মানে পানীৰ বৰফ beneath its surface beneath মানে তলত in surface মানে চন্দ্ৰৰ যেটো তল হয় চন্দ্ৰৰ যে ওপৰ পৃষ্ঠভাগ হয় তাৰ পৃষ্ঠভাগৰ তলত beneath মানে তলত পানীৰ যে বৰফ আছে বুলি কি কোৱা হয় তাত বিশ্বাস কৰা হয় হেতু তাত চাব কাৰণেও সাউথ পোলত তাম গৈছে মানে ঠিক আছে পানী পালেতো বহুতখিনি কিবা পোৱা যাব হয়নে তাৰপিছত কৈছে Scientists hope this discovery will help future missions, including human settlements and longer space journeys. কি কৈছে Scientists hope বিজ্ঞানীসকলে আশা কৰে hope মানে আশা কৰিছে this discovery এই আৱিষ্কাৰে কি discovery আৱিষ্কাৰ will help সহায় কৰিব future mission ভৱিষ্যতৰ যিবিলাক অভিযান হ'ব হেবিলাকৰ সহায় কৰিব কৈছে including human settlement লগত মানুহৰ তা settlement মানুহৰ তাত বসবাসৰ ক্ষেত্ৰত বা মানুহ তাতকৈ সেটেলমেন্ট হ'ব পাৰিব তাত বসতি কৰিব পাৰিব নেকি হেতু ক্ষেত্ৰটো তেওঁলোকে মানে জানাত সহায় হ'ব কৈছে এন্ড লংগাৰ স্পেস জাৰ্নিজ আৰু দীঘলীয়া মহাকাশ যিটো যাত্ৰা দীঘলীয়া মহাকাশ যাত্ৰা ভৱিষ্যতে যদি গৈ কোনোবা যাত্ৰা কৰি থাকিব লগিয়া হয় বা যাত্ৰা কৰি তাৰ ক্ষেত্ৰটো সহায়ক হ'ব বুলি কৈছে water ice coal be used for drinking water producing oxygen and even making rocket fuel কি কৈছে water ice যেটো নেকি water ice সাউথ পোলত আছে বুলি সাউথ পোলৰ তলত মানে আছে বুলি কি ভাবা হৈছে বা বিশ্বাস কৰা হৈছে যে কি water ice আছে তাত মানে পানীৰ বৰফ আছে for is used for drinking water হেতু তাত আছে বুলি তাত যদি পয় তাহলে তাত drinking water পানী তাত খোৱা পানী হিচাপে ব্যৱহাৰ কৰিব পৰা যাব producing oxygen তাৰ পৰা কি হ'ব অক্সিজেন যেটো কি হয় পানী এই পানী কি থাকে H2O হাইড্ৰোজেন আৰু অক্সিজেন থাকে না পানীত গতিকে তাত হাইড্ৰোজেন পানী যেতিয়া আছে তাত তেতিয়া অক্সিজেন টা থাকিব গতিকে তাৰ পৰা অক্সিজেন তাত আহৰণ কৰিব পৰা হ'ব প্ৰডিউস মানে উৎপন্ন কৰিব পৰা যাব আৰু ইভেন মেকিং ৰকেট ফুয়েল আৰু তাৰ উপৰি কি ৰকেটৰ কাৰণে যি ফুয়েল লাগে তাত মানে তেল আমি তো কওঁ ফুয়েল বা ইন্ধন লাগে সেই ফুয়েল মানে ইন্ধন বুজায় ৰকেটৰ যি ইন্ধন লাগে সেই ইন্ধনো তাৰ পৰা হয়তো পোৱা যাব সেই কাৰণে খুব গুৰুত্বপূৰ্ণ কৈছে The area has many mysteries
that can help us learn more about our solar system. কি কৈছে the area hey jidu area hoy thai dukhor hoy has many mysterious that আছে many বহুত mysteries মানে ৰহস্যময় মানে mysterious মানে হেতু দেখো mysteries আছে তাত mystery লুকাই আছে মানে ৰহস্য লুকাই আছে কৈছে যিটো নি can help us যিটো নাম সহায় কৰিব পাৰিব learn more about জনা learn মানে শিকাৰ বিষয় more about our solar system আমাৰ সৌৰ solar system মানে কি সৌৰজগতখনৰ বিষয়ে জনাত আমাৰ সহায়ক হ'ব কৈছে ঠিক আছে তাৰ পিছত আৰু কি কৈছে তো চোৱা তাৰ আহিলে আমি গম পালো কি পালো চন্দ্ৰযান যোৱাৰ বিষয়ে গম পালো তাৰ পিছত কিয়নো দক্ষিণ মেৰুটো মানে ইম্পৰ্টেন্ট যে ভাৰতে তাত দক্ষিণ মেৰুটোহে বাছিলে তাত অৱৰণ কৰিবৰ কাৰণে সেই বিষয়ে গম পালো এতিয়া আমি গম পাম হোৱাট চন্দ্ৰযান 3 কেৰিজ মানে চন্দ্ৰযান 3 কি কঢ়িয়াই নিছে কেৰিজ মানে কঢ়িয়াই নিছে সেই বিষয়ে আমি এতিয়া জানিব পাম ঠিক আছে কি হৈছে the spacecraft had two main parts মানে যিখন spacecraft হয় মানে মহাকাশ যানখন হয় had two main দুটা প্ৰধান অংশ আছে কৈছে বিক্ৰম ল্যান্ডাৰ এক নম্বৰ কি আমি পাইছিলা গতে বিক্ৰম ল্যান্ডাৰ কি আছে কৈছে ৰেসপন্সিবল ফৰ দা সফট ল্যান্ডিং বিক্ৰম ল্যান্ডাৰ কি কৰিব কৈছে তা ৰেসপন্সিবল ই মানে দায়িত্ব বহন কৰিব কিহৰ কাৰণে তাত সফট ল্যান্ডিং মানে লাহেকৈ তাত যাতে চন্দ্ৰ পৃষ্ঠত লাহেকৈ গৈ অৱতৰণ কৰিব পাৰে তাত নামিব পাৰে হে তাৰ দায়িত্ব কৰা হৈছে বিক্ৰম ল্যান্ডাৰ ঠিক আছে তাৰ পিছতে প্ৰজ্ঞান ৰভাৰ যিখন ৰভাৰ নাম প্ৰজ্ঞান হয় প্ৰজ্ঞান ৰভাৰ কি কাম কৰিছে a 6-wheel vehicle designed to move on the moon and collect data কি কৈছে প্ৰজ্ঞান ৰভাৰখন কি কাম হয় তেছোৱা a 6-wheel vehicle এখন 6টা চকা থকা এখন বাহন হয় ঠিক আছে 6টা চকা আছে বাহনখনত ডিজাইন এনেকৈ ডিজাইন কৰা হৈছে যে move on moon and collect data যিকো নেকি মুভ তাত ঘোৰা ফুৰা কৰিব পাৰিব ক'ত চন্দ্ৰৰ ওপৰত ঘোৰা ফুৰা কৰিব পাৰিব আৰু কালেক্ট ডাটা মানে তাত কিছুমান তথ্য সংগ্ৰহ কৰিব পাৰিব যাতে তাৰ বাবে প্ৰজ্ঞান যিখন ৰভাৰ হয় সেইখন তেনেকৈ ডিজাইন কৰা হৈছে কৈছে The mission was designed to operate for several weeks and the rover sent back valuable photos and information কি কৈছে The mission was designed যিখন কি অভিযান আছিল মিশন মানে অভিযান আছিল কি হয় ডিজাইন তাত ডিজাইন কৰা হৈছে to operate several অপাৰেট কৰা মানে চলোৱা কাৰ্য কৰা সেভাইল কেবা সপ্তাহ যাতে সেই মিশন অভিযানটো তাত চলাই নিব পাৰে তাৰ হেনেকৈ তাত ডিজাইন কৰা হৈছে বা বনোৱা হৈছে কৈছে and the rover sent back আৰু rover কি কৰিলে rover কোন আছিল প্ৰজ্ঞান sent back মানে পঠিয়ালে ঘূৰাই মানে আকৌ পঠিয়াও কি এটা ভ্যালুএবল মূল্যবান ফটোস এন্ড ইনফৰমেশন ফটো তাৰ পৰা ফটো আৰু তথ্য তাৰ পৰা ইনফৰমেশন তথ্য পাতি তাৰ পৰা পঠিয়াবলৈ পাৰিবা হেবলৈ পঠিয়াব কোনে প্ৰজ্ঞান rover ঠিক আছে তাৰ পিছতে লাষ্ট দিছে তোমালোকৰ a moment of pride এটা মুহূৰ্ত of আমাৰ গৌৰৱৰ এটা মুহূৰ্ত moment মানে মুহূৰ্ত pride মানে গৌৰৱ মানে গৌৰৱৰ এটা মুহূৰ্ত ভাৰতবৰ্ষৰ বাবে তাত কি আছে The success of Chandrayaan 3 was a proud moment for every Indian it showed the power of teamwork scientific thinking and determination কি কৈছে The success the সফলতা যে আমি লাভ কৰিছো Chandrayaan 3 the success of Chandrayaan 3 মানে যি সফলতা Chandrayaan 3 যি সফলতা হয় was a proud moment এটা খুব গৌৰৱৰ এটা মুহূৰ্ত for every Indian প্ৰত্যেকজন ভাৰতীয়ৰ বাবে Chandrayaan 3 যি সফলতা এটা গৌৰৱৰ মুহূৰ্ত বুলি কৈছে it showed the power of teamwork ইটোৱে দেখুৱায় so মানে দেখুৱায় the power শক্তি of teamwork মানে দলীয়ভাৱে কৰা যি কাম যিখন চন্দ্ৰযান তাত বনোৱা হৈছে পঠোৱা হৈছে মানে বিজ্ঞানী বিলাকে কিমান বিলাকে লগ হৈ টেকনিশিয়ান বিজ্ঞানী বিলাকে লগ হৈ মিলি তাত কি কৈছে ইঞ্জিনিয়াৰ বিলাকে লগ হৈ সেই মিশনটো সফলতাৰে সম্পূৰ্ণ কৰিছে গোটে টিম হৈ গোটে একেলগে গোটে বিলাক কাম কৰিছে টিম ৱৰ্কৰ যি শক্তি তাই দেখুৱাইছে কৈছে সাইন্টিফিক থিংকিং যেটো বৈজ্ঞানিক আমাৰ থিংকিং হয় আমাৰ চিন্তা বৈজ্ঞানিক আমাৰ যি চিন্তা হেতুৰ শক্তি হৈছে কাৰণ আগতে আমি এটা চন্দ্ৰ বুলি ক'লে আমি চন্দ্ৰ লগত আমাৰ যি গাঁৱলীয়া বিশ্বাস বা কিছুমান বিশ্বাস আছে ন চন্দ্ৰ এটা দেৱতা আছে পূজা কৰা হয় বা বহুত কিছু ক্ষেত্ৰত চন্দ্ৰ আমি কেনেকে আমি জ্ঞান কৰো সেইবিলাক কিন্তু এটা চন্দ্ৰ পৃষ্ঠত মানুহ তাত গৈ যাব পৰা হৈছে বা বিভিন্ন অভিযান সফলতাৰে সম্পন্ন কৰিব পৰা হৈছে গতিকে এই ক্ষেত্ৰত মানে যিবিলাক সাইন্টিফিক বৈজ্ঞানিক দৃষ্টিভংগী বা চিন্তা হেবিলাকৰ দেখুৱাইছে গৈছে and determination আৰু কি determination যেন কি মানুহৰ দৃঢ় যি প্ৰতিজ্ঞা দৃঢ় সংকল্প যে মই এটো কৰিমে হেবিলাক আমি ইয়াত দেখিবলৈ পাইছো গৈছে students in school watch the landing live and celebrated with their teachers কি হৈছে students যিবিলাক ছাত্ৰ ছাত্ৰী হয় স্কুলৰ তেওঁলোকে watch মানে তেওঁ লক্ষ্য কৰিলে বা চাবলৈ পালে
দ্য লেণ্ডিং লাইভ যিটো নেকি অৱতৰণ চন্দ্ৰৰ পিছত অৱতৰণ কৰিলে নামিলেগৈ সেইটো লাইভ দেখিবলৈ পালে তোমালোকে সেইটো সবে দেখিব পালে হয়নে দেখিছিলাই এণ্ড চেলিব্ৰেটেড উইথ দেয়াৰ টিচাৰ আৰু তেওঁলোকে চেলিব্ৰেট কৰিলে আনন্দ উদযাপন কৰিলে উইথ তেওঁলোকৰ শিক্ষকৰ সৈতে সেইটো তেওঁলোকে চেলিব্ৰেট কৰিলে সেইটো কৈছে দিছ এচিভমেণ্ট উইল ইনস্পায়াৰ ইয়ং minds to explore science and space আৰু কি কৈছে this achievement যেটো এই যেটো this মানে এইটো achievement মানে সফলতা কৃতকাৰ্যতা এই যেটো কৃতকাৰ্য হল বা সফলতা হল will inspire যেটো অনুপ্ৰাণিত কৰিব inspire মানে অনুপ্ৰাণিত কৰিব young minds মানে যিবিলাক নেকি young mind সৰু সৰু যি মগজু বা ডেকা যি মগজু তোমালোকৰ দৰে যিবিলাক মাইন্ড হয় এইবিলাকক কি কৰিব অনুপ্ৰাণিত কৰিব কৈছে কিয় কাৰণে to explore science and space তেওঁলোকে যাতে নতুনকৈ আৰু এক্সপ্লোৰ কৰিব পাৰে হয়নে এক্সপ্লোৰ কৰিব মানে আৱিষ্কাৰ কৰিব কিছুমান ক্ষেত্ৰত বিজ্ঞানৰ ক্ষেত্ৰত বা মহাকাশৰ ক্ষেত্ৰত তেওঁলোকে আৱিষ্কাৰ কৰিলে অনুপ্ৰাণিত কৰিব কৈছে it reminds us that with focus and belief even the sky is not the limit কি কৈছে it reminds itu আমাক দেখুৱায় reminds মানে আমাক মনত পেলাই দিয়ে বা দেখুৱায় যে কি as মানে আমাক দে যে with focus আমি যদি তোমাৰ কাম ফোকাস খুব মানে ফোকাস হৈ থাকো আৰু বিলিফ এন্ড বিশ্বাস আমাৰ কিবা কাম কৰাৰ ওপৰত আমি বিশ্বাস থাকে ইভেন দা স্কাই ইজ নট দা লিমিট কি কৈছে ইভেন দা স্কাই মানে আকাশখনো আমাৰ কোনো তাত মানে লিমিট বা প্ৰাচীৰ বা হেতু হ'ব নোৱাৰে কৈছে স্কাই ইজ নট লিমিট আকাশখনো আমাৰ বাবে তাতকৈ আকাশতকৈ বেছি আমি কাম কৰি আকাশতকৈ বেছি কাম আমি কৰিব পাৰো হেতুটা কৈছে আৰু কোনটা লিমিট থানে থাকে আমি যদি আমি বিশ্বাস কৰো কিবা এটা আমি ফোকাস কৰি যদি আমি কিবা এটা দৃঢ়ভাৱে সংকল্প হওঁ যে মই এটো কৰিমেই বুলি তেতিয়া হলে কোনো প্ৰাচীৰ মানে আকাশখনো বাধা হ'ব নোৱাৰে এটা কৈছে আমি কৰিব পাৰিমেই ঠিক আছে এটা তোমালোকৰ আজি তোমালোকৰ যেটো আমাৰ লেসন আছিল তাৰ তোমালোকৰ ইয়াতে এক্টিভিটিজ বিলাক দিয়া আছে এক্টিভিটিজ বিলাক মই তোমালোকক নেক্সট ভিডিঅ'ত তোমালোকৰ এই সম্পূৰ্ণকৈ যিমান বিলাক প্ৰশ্ন আছে আনান যিবিলাক এক্টিভিটি তোমালোক কৰিবলৈ দিয়া আছে এই সকলো বিলাকৰ ওপৰত আমি ভিডিঅ' কৰিম তোমালোক হয়তো এটা ভিডিঅ' চাই থকা সময়ত অলৰেডি মই সেইটো আপলোড কৰাই থাকিব তোমালোকে গৈ এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন তাত তোমালোকে ক্লাছ 7 ইংলিশ প্লেলিষ্ট আছে তাক তোমালোকে এইটো লেসন আৰু আগৰ লেসনবিলাক পঢ়া ভিডিঅ' আৰু প্ৰশ্নটো বা এক্টিভিটিৰ প্ৰশ্নটো সকলোবিলাক বেলেগ বেলেগকৈ দিয়া থাকিব তোমালোকে তাত গৈ মানে ক্লাছ 7 ইংলিশ প্লেলিষ্টখন গৈ তোমালোকে সকলোবিলাক ভিডিঅ' চাব পাৰিবা ঠিক আছে আৰু আজি এই ভিডিঅ'টো আমি যে এতিয়া আলোচনা কৰিলো পঢ়িলো তোমালোকে যদি ভিডিঅ'টো অলপ সহায় হৈছে বুলি ভাবিছা তোমালোকে বুজি পোৱাত সুবিধা হৈছে আৰু ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে কোনোবা যে নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰিলে সাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো দবাই দিবা তেতিয়া কি হ'ব তোমালোকে মই নতুন ভিডিঅ' দিয়ালে তোমালোকে নটিফিকেশন পাই যাবা কাৰণ মই কি হয় ক্লাছ 6 ৰ পৰা ক্লাছ 12 ৰ বেলেগ বেলেগ সাবজেক্টৰ ওপৰত মানে ভিডিঅ' দি থোৱা হয় না তোমালোকে যে নটিফিকেশন পাই যোৱা ক্লাছ 7 ৰ তেতিয়া তোমালোকে হেতু ভিডিঅ' চাব পাৰিবা হেকান তোমালোকে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিবা ঠিক আছে আৰু তোমালোকে যিকোনো তোমালোকৰ সাবজেক্টৰ ক্ষেত্ৰত তোমালোক যিকোনো বিষয়ৰ ওপৰত যে সাবজেক্টৰ ওপৰত বা তোমাৰ ইংলিশৰ হওক তোমালোক যিকোনো ডাউট থাকিলে তোমালোক কিবা জানিব থাকে তোমালোক কমেন্ট কৰিবা বুজি পোৱাত অসুবিধা কমেন্ট কৰিবা ঠিক আছে বাৰু আজিলৈ আহো থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিঅ'